জুবিন গাৰ্গে সঁচাকৈয়ে ন্যায় পাবনে, ন্যায় প্ৰক্ৰিয়া আৰু কিমান দূৰত, আহক ভিডিঅ'টো শেষলৈ চাওক। আপোনাৰ মনে কি ধৰে, সামগ্ৰিকভাৱে কথাবিলাক কোনফালে গৈ আছে? কথাবিলাক বহু পলম হোৱা বুলি ক'লেও ভুল নহয়, কাৰণ যোৱা 14 তাৰিখে যেতিয়া ছিংগাপুৰ আৰক্ষীয়ে আদালতত ৰিপৰ্ট দাখিল কৰিলে যে জুবিন গাৰ্গৰ মৃত্যুটো স্বাভাৱিক বুলি, আৰু সেইটো ইতিমধ্যে 3বাৰ পূৰ্বে কৈছেও। মোৰ এতিয়াও মনত আছে যে আমিতো বহুত দেৰিকৈ গোচৰ দিছোঁ। জুবিন গাৰ্গৰ মৃত্যু হৈছিল বা হত্যা হৈছিল 19 ছেপ্টেম্বৰত, আৰু মই গোচৰ দিছিলোঁ 15 অক্টোবৰত, মানে অৰ্থাৎ মই 25 দিন পিছত মই গোচৰ দিছিলোঁ। আৰু মই গোচৰ এইকাৰণে দিছিলোঁ যে প্ৰথমে আমি গম পোৱা নাছিলোঁ যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে স্বাভাৱিক মৃত্যু হৈছিল নে কি হৈছিল, আমি গম পোৱা নাছিলোঁ। কিন্তু যেতিয়া ইয়াতে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টবোৰ আমি দেখিছিলোঁ যে হত্যা হত্যা বুলি, তেতিয়া আমাৰ মনত সন্দেহ হ'ল। সন্দেহ হোৱাৰ পাছত মই যাই ছিংগাপুৰত গোচৰটো 25 দিন পিছত দিলোঁ। আৰু দিয়াত মই তাত এটাই কথা কৈছোঁ যে আপোনালোকে যিটো 20 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গ সাধাৰণভাৱে পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে, তাৰ আঁৰত বহুত ৰহস্য আছে, গতিকে আপোনালোকে তদন্ত ভালদৰে কৰিব লাগে। এইটো মই মোৰ প্ৰথম গোচৰত ক'লোঁ। তাৰ পিছৰ পৰা শুনানি আৰম্ভ হৈছে, তদন্ত আৰম্ভ হৈছে, ছিংগাপুৰ আৰক্ষীয়ে টাইম লৈছে। এই কথা মই আপোনালোকৰ সংবাদ মাধ্যমত বহুতবাৰ জনাইও আহিছোঁ। দিনক দিনে যেতিয়া কি হ'ল, তদন্ত প্ৰক্ৰিয়া সমাপ্ত হ'ব হৈছে, মই বাৰম্বাৰ কৈ আছিলোঁ যে আপুনি কোৱাৰ দৰে যে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ তদন্তৰ যিটো ৰিপৰ্ট মিল নাই, আকাশ পাতাল যিটো ডিফাৰেন্সটো। এখন দেশৰ আৰক্ষীয়ে কৈ আছে নৰ্মেল ডেট, 3বাৰ কৈ আছে। যোৱাকালিও তেখেতসকলে আদালতত দাখিল কৰিলে। এই প্ৰথমৰ পৰা যেতিয়া কৈ আছিলে ছিংগাপুৰ আৰক্ষী এইটো নৰ্মেল ডেট, তেতিয়া কিন্তু অসম আৰক্ষীৰ দায়িত্ব আছিল যে আপোনালোকে য'ত নৰ্মেল ডেট কৈছে হয় নৰ্মেল ডেট, কিন্তু তাৰ আঁৰত বহুত ৰহস্য আছে। আমি 5গৰাকীক ইতিমধ্যে দোষী সাব্যস্ত কৰিছোঁ আৰু গ্ৰেপ্তাৰ কৰিছোঁ আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। তেখেতসকলে এই কথাখিনি প্ৰথমৰ পৰা সেই অৰ্ডাৰটোৰ ওপৰত চেলেঞ্জ এটা কৰিব লাগিছিল ছিংগাপুৰ আৰক্ষী। এতিয়াতো আৰু সেই প্ৰক্ৰিয়াটো নাই এতিয়া, কাৰণ এইটো বিষয় এতিয়া আদালতৰ মজিয়ালৈ গুচি গ'ল। যিহেতু আদালতৰ মজিয়ালৈ গুচি গ'ল, এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল দুইখন দেশৰ আৰক্ষীৰ প্ৰতিবেদন বেলেগ বেলেগ। আজি খন্তেক সময় আগতে মই দেখিবলৈ পালোঁ সংবাদ মাধ্যমত জুবিন লোকে আহ্বান জনাইছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক যে ছিংগাপুৰৰ যিটো কৰোনাৰ স্ক'ডত গোচৰটো চলি আছে, এইটো পৰ্যবেক্ষণ ভালদৰে কৰিব লাগে। এইটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জনাইছে। আকৌ তাৰ অলপ পিছতে মুখ্যমন্ত্ৰীৰ মই এটা ষ্টেটমেণ্ট চালোঁ, আপোনালোকৰ ND24ত ওলাইছে ষ্টেটমেণ্টটো, যে ছিংগাপুৰৰ গোচৰটো বেলেগ আৰু আমাৰ গোচৰটো বেলেগ। তাৰমানে কথাটো এনেকুৱা হ'ল, কালি যেতিয়া অসমৰ আদালতত গোচৰটো শুনানিৰ বাবে ইতিমধ্যে চলিছেই, এটা সময়তো এনেকুৱা আহিব অসমৰ আদালতে অধিবক্তাক সুধিব এই 5গৰাকীৰ বিৰুদ্ধে যিকেইগৰাকী চৰকাৰী অধিবক্তা হওক বা পৰিয়ালৰ কোনোবা অধিবক্তা দিয়া বুলি কৈছে, যে সুধিব যে আপোনালোকে জুবিন গাৰ্গকে মৃত্যু হোৱা বুলি, হত্যা কৰা বুলি কৈছে, এই কথাটো ক'ৰ পৰা আহিছে। তেতিয়া নিশ্চয় তেখেতসকলে ক'ব লাগিব যে এইটো ছিংগাপুৰত হত্যা হৈছে, অসম আৰক্ষীয়ে এইটো নিশ্চিত কৰিছে। য'ত হত্যা হৈছে তাৰে আৰক্ষী ৰিপৰ্টটো বিচাৰিব আদালতে, যে তাৰে আৰক্ষী ৰিপৰ্ট কি। তাৰে আৰক্ষী ৰিপৰ্টটো যেতিয়া নৰ্মেল ডেট বুলি আহিব, অহাৰ পাছত আপুনি যেতিয়া দুখন দেশৰ আৰক্ষীৰ দুটা মানে বিভিন্ন ধৰণৰ মত হ'ব, এই ন্যায় প্ৰক্ৰিয়াটোত খেলি মেলি লাগিব নে নাই। যাৰ বাবে মই প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে মুখ্যমন্ত্ৰী যেতিয়াৰ পৰা হত্যা বুলি কৈছে, তেতিয়াৰ পৰা ছিংগাপুৰত লিখিতভাৱে পৰিয়ালৰ লোকে হওক বা অসম চৰকাৰে হওক বা SIT হওক জনাব লাগিছিল যে এইটো নৰ্মেল ডেট। আমি সকলোৱে কৈছোঁ জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হৈছে, আপুনি যি ধৰণে কৈছে আমি সকলোৱে জানো, কিন্তু তাৰ আগৰ যিটো পৰিস্থিতি, যেনেকুৱা আপুনি যিটো ক'লে 330 ml, সেই তাকে কৈছোঁ মইতো চাওক, মোৰ ফালৰ পৰা যিখিনি কৰিব লাগে মই কৰিছোঁ। আজি তাৰিখতো মই কৈছোঁ যে বিষয়টো এতিয়া তদন্ত প্ৰক্ৰিয়াত নাই, এইটো আইনী প্ৰক্ৰিয়াত আহি গ'ল। কিন্তু আচৰিত লাগিল, অসম আৰক্ষী আৰু পৰিয়ালৰ লোকে আজি সাৰ পাইছে। পৰিয়ালৰ লোকে আজি অসম আৰক্ষীক কৈছে যে ছিংগাপুৰত চলি থকা গোচৰটো তদন্ত সূক্ষ্মভাৱে কৰিব লাগে, আপোনালোকক আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰৰ গোচৰটো বেলেগ, আমাৰ গোচৰটো বেলেগ। কি হ'ব, এটা সময়ত ছিংগাপুৰৰ সেই আৰক্ষীৰ প্ৰতিবেদন যদি অসমৰ আদালতত দাখিল কৰে, এই 5গৰাকী এদিনতে বেল পাব। কাৰণ দুখন দেশৰ দুটা ৰায়ৰ ওপৰততো কাৰোবাক জেল আৰু ফাঁচি দিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ যে বহুত পলম হৈ গ'ল, আৰু আজি মানুহ নিশ্চিত থাকক জুবিন গাৰ্গে ন্যায় নাপায়। এই গোচৰ দীঘলীয়াকৈ আদালতত চলিব, যাৰ বাবে ময়ো আজি আপোনালোকৰ মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টে হওক বা যিটো আহ্বান চৰকাৰৰ প্ৰতি যে ছিংগাপুৰৰ গোচৰটো, আকৌ কৈছোঁ মই আজি আহ্বান, আজি কিমান মাহ হৈ গ'ল, 4 মাহ হৈ গ'ল। আৰু হত্যা কৰা বুলি কোনদিনা কোৱা হৈছিলে, ছেপ্টেম্বৰত, মানে জুবিন গাৰ্গৰ মৃত্যুৰ 15 দিন পিছতে কোৱা হৈছিলে। তেতিয়াৰ পৰা কিন্তু কোনো এগৰাকী ব্যক্তি ছিংগাপুৰৰ আৰক্ষীক যাই নকলে, পৰিয়ালৰে লোক হওক বা অসম আৰক্ষীয়ে হওক বা SIT হওক বা CID হওক, যে আপোনালোকৰ ৰিপৰ্টটো ভুল, ডুবিয়ে মৃত্যু হৈছে, কিন্তু দুবাৰ আৰু বহুত ৰহস্য আছিলে। এতিয়া চিঞৰ বাখৰ কৰি আছে, চৰকাৰে গা এৰা দিছে। গৰিমা ডাঙৰীয়াই বাৰ বাৰ কৈ আছে যে
আপোনালোকে আকৌ যাওক ছিংগাপুৰ। এই কথাখিনি ইমান দিন আগৰ পৰাই যে মই চিঞৰি আছিলো, বাৰ বাৰ কৈ আছিলো আপোনালোকে যাওক, যাই সেই প্ৰতিবেদনখন মই যি ধৰণে চেলেঞ্জ কৰিছো যে মিছা, ইয়াত ডুবি মৰা নাই, তাত ৰহস্য আছে, তাৰপিছত মোৰ গোচৰ হৈছে, আজিলৈ কিয় চৰকাৰে নকৰিলে? আজিলৈ পৰিয়ালৰ লোকে কিয় নকৰিলে? কেৱল মোবাইলতটো ফেচবুকত পোষ্ট দি কেনে দায়িত্ব সামৰিলে নহব। এতিয়া দেৰি হৈ গ'ল, এতিয়া লাভ নাই। এতিয়া যদি কৰিব লগা আছে, অসম আৰক্ষীয়ে হওক বা CID হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, আপুনি প্ৰবৰ্তী মাৰ্কেটৰো নাম কৈছে, তেখেতসকলে হওক যাই ক'ব লাগিব যে আপোনালোকৰ ডুবি মৰা যিটো প্ৰতিবেদন আছিল সেইটো ঠিকে আছে, কিন্তু তাৰ আঁৰত বহুত ৰহস্য আছে, 5 গৰাকী গ্ৰেপ্তাৰ কৰিছো, গতিকে আপোনালোকে আদালতত গোচৰটোত কি ধৰণে আগবঢ়াব লাগে সহযোগ কৰিব লাগিব। কিন্তু ইয়াতেতো মই দেখা নাই সহযোগ কৰাৰ কথা। যোৱা 19 ডিচেম্বৰত যেতিয়া ছিংগাপুৰ আৰক্ষীয়ে কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুত 4 গৰাকী ধৰা পৰিছে, 4 গৰাকী বুলি কৈছে, আপুনি চাব, আৰু সেই 4 গৰাকী ধৰা পৰা বুলি অভিযুক্ত হোৱা বুলি ক'ৰ পৰা গম পাইছে বুলি কৈছে ছিংগাপুৰ আৰক্ষীয়ে? ভাৰতীয় সংবাদ মাধ্যমৰ পৰা। মানে অসম আৰক্ষী আৰু CIDৰ কোনো ধৰণৰ যোগাযোগ এই পৰ্যন্ত নাই। গতিকে এইটোত কি ধৰণে ন্যায় হ'ব আপোনালোকে অসমৰ সকলো ৰাইজে বুজিয়ে পাইছে। আৰু যেতিয়া দুখন দেশ, আৰু আজিতো মুখ্যমন্ত্ৰীৰ কথা স্পষ্ট হৈ গ'ল, ছিংগাপুৰৰ গোচৰ বেলেগ, আমাৰ গোচৰ বেলেগ। তাৰমানে এজন মানুহৰ হত্যা হৈছে, গোচৰ আকৌ দুখন দেশত দুইটা বেলেগ বেলেগকৈ চলিব, আৰু দুইখন দেশৰ ৰায়টো বেলেগ বেলেগ হ'ব। গতিকে তেনেকাটো আৰু ন্যায় প্ৰক্ৰিয়াটো আমিও দেখিছো। সেই গতিকে মই আজি এটা নিশ্চিত হৈছো যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত কোনো দোষীয়ে শাস্তি নাপায়। এই ছিংগাপুৰৰ যিটো আৰক্ষী ৰিপৰ্ট, এতিয়াও সময় আছে, মই কোৱা নাই যে শেষ হৈ যোৱা নাই, কাৰণ এতিয়া তদন্ত প্ৰক্ৰিয়া, পুলিচৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে। আদালতৰ ৰায় এতিয়ালৈ ৰায় প্ৰদান কৰা নাই, ছিংগাপুৰ আদালতেও কৰা নাই বা অসমৰ আদালতেও কৰা নাই। ইয়াত এতিয়া বিভিন্ন ধৰণৰ সাক্ষীবাদীৰ কথা আহিব, নতুন নতুন ফেক্টছ কিছুমান আহিব। কিন্তু মই মুখ্যমন্ত্ৰীৰ কথাত মোৰ এটা সন্দেহ আহিল, তেখেতসকলে ছিংগাপুৰৰ গোচৰটো গুৰুত্বই দিয়া নাই। আৰু এইটো অকল আমি অভিযোগ দি থাকিলে নহব, ছিংগাপুৰ আৰক্ষীও কৈছে যে আমি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো, আপুনি চাব তাত আছে, মোৰ মনত আছে এইটো কথা, আৰু তেওঁলোকে লিখিছিলে। গতিকে যিয়ে নহওক, মই আহমেদ ডাঙৰীয়া আপোনাৰ পৰা এইখিনি কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ কাৰণটো এইটো, কাৰণ আপুনি বাৰে বাৰে উল্লেখ কৰি আছিলে যে এই গোটেই মই আজিৰ পৰা নাই মানস, মই একদম স্পষ্ট কৈ দিছো। কাৰণ এইখন ভেকু ভাওনা এখন চলি আছে, দুখন দেশৰ দুটা প্ৰতিবেদন, ইয়াত ডাঙৰ ৰহস্য আছে। মাজে মাজে খালি ৰাইজক আৱেগিক কৰা কিছুমান কথা আহে। মই আকৌ কৈছো যে ইমান দেৰিকৈ কিয় আজি আহ্বান কৰিব লগা হ'ল? 14 তাৰিখলৈ কিয় ৰখিব লগা হ'ল গৰিমা ডাঙৰীয়া? কিয় আগতীয়াকৈ নকলে যে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা নাই, চৰকাৰখনে ছিংগাপুৰত যায় তদন্ত প্ৰক্ৰিয়াটো ভাল? আজিহে আহ্বান কৰিব সময় পাইছে নেকি? আমিতো অসমৰ ৰাইজৰ আৱেগটো দেখিহে আমি আগবাঢ়িছো। আৰু মই কেতিয়া আগবাঢ়িছো? মই আকৌ কৈছো, মই 25 দিন পিছত কৈছো, যিটো সময়ত মুখ্যমন্ত্ৰী হত্যা বুলি কৈছে। আমিও প্ৰথম গম পোৱা নাছিলো জুবিন গাৰ্গৰ হত্যা হৈছে নে পানীত ডুবি মৃত্যু হৈছে। আমি যদি 25 দিন পিছত যাব পাৰো, পৰিয়ালৰ লোক আৰু SIT আদালত, SIT বা CID অসম চৰকাৰ কিয় যাব নোৱাৰে ছিংগাপুৰত? আজিলৈ যোৱা নাই। আৰু যদি কৈছে দিয়ক প্ৰতিবেদন যে আমি ছিংগাপুৰ আৰক্ষীক জনাইছিলো এইটো হত্যা হোৱা বুলি, আজিলৈতো দেখুৱাব পৰা নাই। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছো দুলু আহমেদ ডাঙৰীয়া।